18 মে'ত 18 নম্বৰ জাৰ্চি পৰিধান কৰা বিৰাট কোহলিয়ে 18 ৰানত পৰাস্ত কৰিব পাৰিবনে CSK? কি হ'ব 18 মে'ত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত? আৰু যদি বৰষুণ আহে? 18 মে'ত বেংগালুৰুৰ বতৰ বিজ্ঞান কেন্দ্ৰই কি কয়? বৰষুণ অহাৰ সম্ভাৱনা কিমান? বৰষুণ সঁচাই আহিব পাৰে নেকি? সকলোখিনি জনাম। 18 মে'ত CSK আৰু RCBৰ মাজত অনুষ্ঠিত হ'বলগীয়া মেচখন এক প্ৰকাৰ নকআউট পৰ্যায়ৰে হ'ব, কিয়নো যদি 18 মে'ত বেংগালুৰুত CSK জিকে তেতিয়াহ'লে CSK ডাইৰেক্টলি প্লে অফলৈকে যোগ্যতা অৰ্জন কৰিব। আনহাতে যদিহে CSKক RCBয়ে 18 ৰানত পৰাস্ত কৰে বা যদি CSK মেচখনত প্ৰথমে বেটিং কৰে তেতিয়াহ'লে RCBয়ে ছেকেণ্ড বেটিং কৰিলে 18 অভাৰ এটা বলতেই তেওঁলোকে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব লাগিব। সেনেকুৱা কণ্ডিশ্যনতহে CSKৰ সলনি RCBয়ে প্লে অফছলৈকে যোগ্যতা অৰ্জন কৰিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ যে বেংগালুৰুত 18 মে'ত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। সন্ধিয়াৰ ভাগত পূৰ্ণ সম্ভাৱনা আছে বৰষুণ হোৱা, অৰ্থাৎ সন্ধিয়াৰ পৰা নিশা 12 বজালৈকে বৰষুণ হোৱাৰ 80% সম্ভাৱনা আছে। তেনেস্থলত যদিহে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হয় তেতিয়াহ'লে দুয়োটা টিমে এক পইণ্ট ভগাই ল'ব লাগিব। এক পইণ্ট ভগাই লোৱাৰ অৰ্থটো হৈছে CSKৰ পইণ্ট সংখ্যা হ'ব তেতিয়া 15, আনহাতে RCBৰ পইণ্ট সংখ্যা হ'ব 13। আৰু তেনেস্থলত CSK ডাইৰেক্টলি প্লে অফছলৈকে যোগ্যতা অৰ্জন কৰিব। পইণ্ট সংখ্যা 15 হোৱা মানে তেওঁলোকে তৃতীয় বা চতুৰ্থ স্থানত থাকিব, আৰু আনহাতে RCBয়ে তেতিয়া তললৈ অৱনমিত হ'ব, অৰ্থাৎ প্ৰথম 4টা স্থানত নাথাকে। আৰু যদিহে 18 মে'ত বৰষুণ দিয়ে তেতিয়াহ'লে 18 মে'ত RCBয়ে বিদায় ল'ব লাগিব। তেতিয়াহ'লে 18 নম্বৰ জাৰ্চি পৰিধান কৰা বিৰাট কোহলিৰ ওপৰতেই ভৰসা ৰাখিছে RCBৰ মেনেজমেণ্ট তথা RCBৰ অনুৰাগীসকলে। গতিকে এই সকলোখিনিৰ বাবে আমি 18 মে'লৈকে ৰখিব লাগিব। আপোনালোকে জনাওক যে আপোনালোকে কোন প্লে অফছলৈকে যোৱাটো বিচাৰে? ধোনী, গায়কোৱাড, জাদেজাৰ দল CSK নে অথবা কোহলি, ফাফ, ডু প্লেছিছ, মেক্সৱেলৰ দল RCB?